গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ বহুত বেছি ভাল আজি হৈছে বিশ্বকৰ্মা পূজা আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব মাজতে স্কিপ নকৰিব এইফালে ভাইটি ধোৱালা আৰু বস্তুবিলাক চবখিনি ধুই লৈ পেলাই মানে ফটা দি আছে সিন্দুৰৰ যিহেতু সৰু সুৰা মিস্ত্ৰী হয় মোৰ ভাইটিও এইফালে এয়া গোটেইবিলাক ধুই দিছে চবখিনি ধুই দিছে ভাইটি আৰু ভাবিছিলোঁ অলপ এইবাৰ মানে বিশ্বকৰ্মাটো পালিম বুলি ভালকৈ কিন্তু মানে অলপমান অসুবিধা আছিলে সেইবাবে নহ'ল আৰু এনে প্ৰসাদ দি থৈ দিছোঁ আজি কি কয় বহুত নিমন্ত্ৰণ আছে এতিয়া ক'ত যাওঁ ক'ত নাযাওঁ তাৰপাছত ওচৰৰে দাদা এটা প্ৰসাদ দি গ'ল মানে আৰু কি হয় গম পাইছেনে আজি মানে আমাৰ এইখিনি হাতত বেলেগ জেগাত নাজানো মই বেলেগ জেগাত আছে নে নাই নাজানো কিন্তু আমাৰ ইয়াতে কি হয় মানে ঘৰ মিস্ত্ৰী আছে বা সেনেকুৱা আৰু বা চবৰে গাড়ী চাড়ী আমাৰ গাঁওখনৰ কথা ওচৰৰ কথা শুনি কৈছোঁ মই সেইকাৰণে মানে বহুতে বিশ্বকৰ্মাটো পালন কৰে সেইকাৰণে পাঠক পাবৰ কাৰণে বহুত কষ্ট ঘৰৰ ৰাতিপুৱাৰ প্ৰসাদ দিছে আমাৰ দেউতা যিহেতু মিস্ত্ৰী সন্থাত লগ আছে সন্থা আমাৰ ইফালে এটা সন্থা আছে মিস্ত্ৰী সন্থা বুলি দেউতাই যাতে মানে খিচাৰি খুৱায় আৰু বহুত ডাঙৰকৈ পালন কৰে তাৰপিছত সেনেকৈ তাতে মানে দেউতাই ৰান্ধনীৰ লগত আৰু যোগালী চিষ্টেম সেনেকৈ দেউতাও আছে আৰু সন্থাটোত লগ তথাপিও মানে দেউতাক কৈছে আৰু কাম চামখিনি কৰিবৰ কাৰণে কিন্তু দেউতা সোনকালে গৈছে ৰাতিপুৱা ঘৰত চাহখিনি খায়ে গৈছে তাৰপিছত সেনেকৈ আমাৰ প্ৰসাদো মানে দি আহিলোঁ আৰু আমাৰ বৌহঁতৰ ঘৰত বা এই আমাক দিব অহা প্ৰসাদ দাদাটোৰ ঘৰত পথাৰখন চাওকচোন কিমান ধুনীয়া হৈছে সেউজীয়া সেউজীয়া পূৰা চাৰে চাৰি সেউজীয়া কিবা এটা ভাল লাগে হয়নে নহয় আমি আহি আছোঁ আমাৰ মাজু মাহঁতৰ ঘৰত বিশ্বকৰ্মা পূজা কৰা নাই মানে বেছি দিন হোৱা নাই গাড়ী এখন লৈছি নতুন গাড়ী সেইকাৰণে মানে প্ৰসাদ দিছে আৰু ৰাতিপুৱাই গৈছে ৰাতিপুৱা মানে 7:30মান বজাত গৈছে আমাৰ ঘৰত মানে প্ৰসাদ দিবৰ কাৰণে মাত্ৰা গৈছে আমাৰ পৰা যিহেতু অলপমান দূৰত হয় বেলেগ জেগাত উঠি আহিছে সেইকাৰণে ভাইটি আৰু মই আহিছোঁ আমাৰ ঘৰ বেছি দূৰ জেগা নাই আৰু বহুত দিনৰ মাজু মাহঁতৰ ঘৰত অহাই নাই বিয়া আমাৰ মাজু মাহঁতৰ দাদাৰ বিয়া গৈছিল মাঘত 8 তাৰিখে সেই মাঘতে অহা বিয়াৰ সময়ত আৰু অহাই নাই কিমান দিন হ'ল বাপৰে বাপ বহুত দিনৰ মূৰত খুজি সিহঁতৰ চোতালত যাম মাঘ ফাগুন চ'ত বহাগ জেঠ আহাৰ শাওণ ভাদ্ৰ 8 মাহ হ'ল এতিয়া সিহঁতৰ ঘৰত যাম দেখাইছোঁ ব্লগটো ৰাস্তাৰ অৱস্থা কি আছে মই দেখাই আছোঁ বেছি ৰাস্তা ভগৱান প্ৰসাদ চসাদ খাইলোঁ মাজু মাহঁতৰ ঘৰত আৰু এতিয়া মই যাব ওলাইছোঁ ভাইটিৰ মানে লগ এটাই ঘৰত বিশ্বকৰ্মা কৰিব তাতে মানে যাব ওলাইছোঁ সি নিবাৰ মন নাই মোক তথাপিও মই নিজে উপযাচি ওলাইছোঁ কাৰণ কিয় জানেনে সিহঁতে মাতিলে কিল খাব যায় নামাতিলে পোচ খাব নাযায় ঠিক তেনেকুৱা কথা আৰু মই এতিয়া ওলাইছোঁ কিন্তু মস্ত গৰম ঘামি জামি অৱস্থা নাই আৰু কিয় নিব মানে ইচ্ছা নকৰে খুচি ওলাইছোঁ ইয়াৰ লগৰ ঘৰত সি ধুনীয়া লগাইছে কিন্তু মোক কত নিনিয়ে সি লাজ কৰে মোক নিবৰ কাৰণে আজি এটা লগৰ ঘৰত যাম আৰু বহুত মোটামুটি 5 বছৰমান আগত এটা লগৰ ঘৰত গৈছিলোঁ বাৰ্থডে খাব মাতিছিলোঁ মোকো নিমন্ত্ৰণ দিছিল সেনেকৈ গৈছিলোঁ আৰু আজি যাম আজি বিশ্বকৰ্মা নিমন্ত্ৰণ আছে মোকো মাতিছে আৰু বাইদেউ আহিবি বুলি মোতকৈ যিহেতু মোৰ ভাইটি সৰু বাইদেউ বুলি পটককৈ মাতে সৰু ছোৱালী মাহানে সেই মাতিলি যাবও লাগিব দেচোন কথা এতিয়া মই যাই আছোঁ সি যদি নিনিম বুলি কয়ও মই কিয় নাযাম কওকচোন ঘৰত কায়ো নাই দেউতা গেছি সন্থাত আৰু মায়েতো বহুত ডাঙৰ ধৰা নাম আছে দুপৰীয়া নাম মায়ে গেছি নাম গাবা সিও যাব তাতে মোৰ ঘৰত অকলে থাকিম নেকি কিয় থাকিম মই অকলে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল খং উঠি আছিল কিন্তু এতিয়া কি ৰ'দ দিছে বাপৰে বাপ পচন্দ ৰ'দ দিছে খোজকাঢ়ি যাই আছিলোঁ বাবে ভাইটিৰ লগ এটা আৰু আগবাঢ়ি নিবা আহিছে আৰু বেটাৰী গাড়ীখন দি সিয়াৰ নিজৰ গাড়ীখন দি তাৰপিছত যাই পাই মানে চাহ খাব দিছে তাক খুৰমাৰ সৈতে চাহ দিছে তাৰপিছত চাহ তাহ খাই মই বাহিৰতে বহি আছিলোঁ লগটোৰ মায়াকে মানে ইমান জোৰ পৰিছে ভিতৰত নাযাই নোৱাৰিলোঁ বহুত দেৰি বহাৰ পিছত
পূজা হ'ল অৱশেষত তাৰপিছত প্ৰসাদ দিলে প্ৰসাদ খাই লৈ খিচাৰি খালোঁ অলপ বনাই পালোঁ খাম দেখছি না জলকি আছে খামতে মুখ চুখ ধোৱা নাই এবাৰ ধুব লাগে ভাগাৰ লাগছি কাৰণ ঘৰত ৰাস্তাৰ পৰা এইখিনি খোজকাঢ়ি আছোঁ এক ঘৰে তাতে নিমন্ত্ৰণ আছিলে আমাৰ গাঁৱতে আৰু গাঁৱৰ মানে আমাৰ ঘৰৰ ওচৰতে মানে সিহঁতৰ তাতে যাৱাই নহ'ল আৰু কৈছিলোঁ গধূলি আহি পেলাই সিহঁতৰ তাত যাম বুলি কিন্তু যোৱা সময় নহ'ল এতিয়া গধূলি এতিয়া আৰু যোৱা সম্ভৱ নহয় আৰু নাযাওঁ বাৰু এইখিনি সময়ত কাৰণ এইখিনি পৰত আৰু ঘৰত কাম আছে মই আহি মানে খৰচ জাল দিবা আছে ঘৰ কাম কৰিব লাগিল আৰু চাহ তাহা বাচনবিলাকো ধুবা আছিল মৰম আৰু মৰমৰ বান্ধোন গাঁৱৰ মানুহবিলাকৰ মৰমৰ এটা বান্ধোন আৰু মানে কি হয় টাউনৰ কথাৰ আৰু গাঁৱৰ কথাৰ ডিফাৰেঞ্চ বহুত বেলেগ চহৰৰ মানুহৰ ঘৰত বিশ্বকৰ্মা হ'লে মানে প্ৰসাদ পাতি দিলে আৰু অকলে খাব লাগে কোনো তাতে মাতিবৰো নাই কোনো কাকো দিবৰো নাই সেনেকুৱা কিন্তু আমাৰ গাঁৱত সেনেকুৱা নাই চবৰে মিলা প্ৰীতি আছে আৰু এই ঘৰৰ মানুহ সেই ঘৰত তাতে যাব সেই ঘৰৰ মানুহ এই ঘৰত তাতে যাব সেইটো মানে এটা সুকীয়া আমেজ আৰু ভাল লাগে চব মানে লগ হৈ কৰে আৰু বস্তুখিনি সেই আৰু ভাল লাগে গাঁৱৰ পৰিৱেশে এনেকুৱা ভাল লগা মধুৰ কি কয় আৰু বহুত ভাল লগা যোনবিলাক মানুহে গাঁৱত থাকে সেইবিলাকে বুজি পাব চবৰে লগত মিলি জুলি চব বস্তু ভগাই খালে কিমান মানে ভাল লাগে আৰু মই আজি মানে মোৰ ভাইটিৰ লগৰ ঘৰত যে গৈছিলোঁ ইমান মানে মৰম কৰিছে আৰু প্ৰথম যোৱা হিচাপে বহুত মানে সন্মান কৰিছে ভাল লাগে কিছুমান মানুহৰ ঘৰত গ'লে মানে গুৰুত্ব নিদিয়ে আজি সেয়া লগৰ ঘৰত গৈছোঁ মায়াকটো ইমান মানে সুধি আছে আৰু প্ৰতিটো কথাই সুধিছে ইমান ধুনীয়াকৈ ভাল লাগে বাকী জানক ভিডিঅ'টো চাই কেনেকুৱা হ'লে কমেণ্ট কৰি জনাব নাপাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে এইটো ভিডিঅ'ত কণ্টিনিউ কৰি থাকিব মাজতে স্কিপ নকৰিব শেষলৈকে চাব তেতিয়াহে গম পাব আৰু মোৰ ভিডিঅ'টো বেছি লম্বা কৰা নাই এইখিনি আছিল বাই বাই লাভ ইউ গাইজ